নমস্কাৰ আজি ভিডিঅ'টোত জিএনএম এন্ট্ৰেন্স এক্সামৰ বাবে মেথছৰ এমচিকিউ পাৰ্ট 2 আলোচনা কৰিম। ইয়াৰ আগত আমি পাৰ্ট 1 টো আলোচনা কৰিছোঁ, যিসকলে চোৱা নাই তেওঁলোকে চাই ল'ব পাৰিবা। 16 নম্বৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোইং ইজ এ কোৱাড্ৰেটিক ইকুৱেশ্যন। তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ। আমি কি জানো দ্বিঘাত সমীকৰণ হ'বলৈ যিটো সৰ্বোচ্চ ঘাত সেইটো 2 হ'ব লাগিব, মানে হায়েষ্ট পাৱাৰ 2 থাকিব লাগিব। ইয়াত হায়েষ্ট পাৱাৰ কোনটোত 2 আছে, প্ৰথমটোত আছে, গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ। 17 নম্বৰটো হোৱাট ইজ দ্য ছাম অফ ৰুটছ অফ 3x স্কুৱেৰ প্লাছ 5x মাইনাছ 2 ইকুৱেল টু 0। এই সমীকৰণটোৰ মূলবোৰৰ যোগফল কি হ'ব। আমি কি জানো মূলবোৰৰ যোগফল ইকুৱেল টু মাইনাছ বি বাই এ। ইয়াত বি কি 5 আৰু এ কি 3, গতিকে এইটো ক'ত আছে অপশ্যন এ, গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ। 18 নম্বৰ প্ৰশ্নটো ইফ ডিস্ক্ৰিমিনেণ্ট ডি ইকুৱেল টু 0 দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন হেজ। যদি বিভাজক ডি ইকুৱেল টু 0 হয় তেন্তে সমীকৰণটোৰ মূলবোৰ হ'ব ডি ইকুৱেল টু 0 মানে কি ডি ইকুৱেল টু বি স্কুৱেৰ মাইনাছ 4ac, মানে কি কৈছে বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু 0। যেতিয়া বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু 0 হয় তেতিয়াহ'লে মূলবোৰ কি হয়, দুটা সমান বাস্তৱ মূল থাকিব। 19 নম্বৰটো দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন হুইচ ৰুটছ আৰ 2 and 3 ইজ। মূলবোৰ 2 আৰু 3 হোৱা দ্বিঘাত সমীকৰণটো হ'ল। মূলৰ পৰা দ্বিঘাত সমীকৰণ কেনেকৈ উলিয়ায়, এক্স স্কুৱেৰ মাইনাছ মূল দুটাৰ যোগফল ইনটু এক্স প্লাছ মূল দুটাৰ পূৰণফল। গতিকে ইয়াত কিমান হ'ব এক্স স্কুৱেৰ মাইনাছ মূল দুটাৰ যোগফল কিমান 2 + 3 ইকুৱেল টু 5x প্লাছ মূল দুটাৰ পূৰণফল কিমান হ'ব 6। গতিকে ইয়াৰ সমীকৰণটো হ'ব এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 6 ইকুৱেল টু 0। গতিকে এইটো ক'ত আছে, কোনটো অপশ্যনত আছে, অপশ্যন এ, গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ। 20 নম্বৰটো দ্য ভেলু অফ ডিস্ক্ৰিমিনেণ্ট ফৰ এক্স স্কুৱেৰ মাইনাছ 4x প্লাছ 4 ইকুৱেল টু 0 ইজ। এই সমীকৰণটোৰ বিভাজকৰ মান কিমান হ'ব। আমি জানো যে ডি ইকুৱেল টু বি স্কুৱেৰ মাইনাছ 4ac। ইয়াত বি কি মাইনাছ 4, মানে মাইনাছ 4 স্কুৱেৰ ইকুৱেল টু কিমান হ'ব 16। তাৰপিছত 4a মানে কি 1 আৰু c মানে 4, মানে 4 × 4 16 ইকুৱেল টু 0। গতিকে ডিৰ মান কিমান হ'ল 0, মানে অপশ্যন এটো শুদ্ধ। ইয়াৰ পিছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোইং ইজ এন এ পি। তলৰ কোনটো এটা সামান্তৰ প্ৰগতি। আমি কি জানো সামান্তৰ প্ৰগতি হ'বলৈ সাধাৰণ অন্তৰ থাকিব লাগিব, মানে কমন ডিফাৰেঞ্চ থাকিব লাগিব, মানে কি ছেকেণ্ড পদ মাইনাছ প্ৰথম পদ যিটো হ'ব, তৃতীয় পদ মাইনাছ দ্বিতীয় পদো সেইটোৱে হ'ব লাগিব। গতিকে ইয়াত কোনটোত আছে সেইটো চাম এতিয়া আমি। অপশ্যন এটো যদি চাওঁ, দ্বিতীয় পদ 4 - 2 ইকুৱেল টু 2, তাৰপিছত 8 - 4 ইকুৱেল টু 4। যিহেতু দ্বিতীয় পদ মাইনাছ প্ৰথম পদ 2 হ'ল আৰু তৃতীয় পদ মাইনাছ দ্বিতীয় পদ 4 হ'ল, দুইটা একে নহ'ল, সাধাৰণ অন্তৰ নহ'ল, গতিকে দুয়োটাৰ ডিফাৰেঞ্চ একে নহয়, সেইকাৰণে এইটো অশুদ্ধ হ'ব। এতিয়া 2 নম্বৰটো চাম। 2 নম্বৰটোত কি 6 - 3 ইকুৱেল টু 3 আৰু 12 - 6 ইকুৱেল টু 6। ইয়াতো এই দুইটা একে নহ'ল, সাধাৰণ অন্তৰ মানে নহ'ল, কমন ডিফাৰেঞ্চ নহ'ল, গতিকে 2 নম্বৰটোৰ ভুল। এতিয়া আমি 3 নম্বৰটো চাম। 10 - 5 ইকুৱেল টু 5, 15 - 10 ইকুৱেল টু 5, 20 - 15 ইকুৱেল টু 5। যিহেতু এইকেইটা কমন ডিফাৰেঞ্চ আছে, গতিকে ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন চি। ইয়াৰ পিছৰ প্ৰশ্নটো দ্য 10th টাৰ্ম অফ এ পি 2, 5, 8, 11 ইজ। এই সামান্তৰ প্ৰগতিটো 10তম পদটো কিমান হ'ব। আমি কি জানো এ এন ইকুৱেল টু a প্লাছ
n - 1d গতিকে a কিমান প্ৰথম পদ কিমান 2 প্লাছ 10 - 1 ডিফাৰেন্স কিমান হ'ব 5 - 2 3 গতিকে 2 প্লাছ 9 into 3 কিমান 27 ইকুৱেল টু 2 প্লাছ 27 29 গতিকে ইয়াৰ উত্তৰ কোনটো হ'ব অপশ্যন এ 29 ইয়াৰ পিছৰটো if the common difference d equal to 0 then the AP is যদি সাধাৰণ পাৰ্থক্য d equal to 0 হয় তেন্তে সমান্তৰ প্ৰগতিটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ কনষ্টেণ্ট 24 টো if a equal to 7 d equal to 3 what is the fifth term যদি a 7 হয় আৰু d 3 হয় তেন্তে পঞ্চম পদটো কি হ'ব ইয়াৰ আগৰটো আমি যেনেদৰে কৰিলোঁ সেনেকৈ কৰিব লাগিব a n equal to a plus n minus d a দিয়া আছে 7 প্লাছ n কিমান 4 হ'ব n - 1 4 হ'ব ইনটু 3 7 প্লাছ 12 মানে কিমান হ'ব 19 ইয়াৰ উত্তৰ কি হ'ব অপশ্যন ডি 25 টো sum of first 5 terms of AP 369 is এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম 5টা পদৰ যোগফল হ'ব যোগফল ওলোৱা সূত্ৰটো কি আছিলে n/2 ব্ৰেকেট 2a প্লাছ n - 1 d গতিকে n কি 5/2 তাৰপিছত 2 ইনটু a কিমান হ'ব 3 প্লাছ n কিমান n - 1 4 ইনটু d টো কিমান 3 এতিয়া কিমান হ'ল 5/2 6 প্লাছ 12 মানে 18 2 18 কিবা যাব 9 বা 5 ইনটু 9 কিমান হ'ব 45 গতিকে ইয়াৰ উত্তৰটো কি হ'ব 45 এইটো সূত্ৰটো এনেকৈ কৰিলোঁ মই এই সূত্ৰটো বহাই দিলে হ'ল 26 নম্বৰটো in similar triangles the ratio of their area is equal to সদৃশ ত্ৰিভুজসমূহৰ কালিবোৰৰ অনুপাত হ'ব ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি বাহুবোৰৰ অনুপাতৰ বৰ্গৰ সমান 27 টো which condition proves two triangles similar তলৰ কোনটো চৰ্তে দুটা ত্ৰিভুজ সদৃশ বুলি প্ৰমাণ কৰে ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি ওপৰৰ গোটেইকেইটাই হ'ব ইয়াৰ পিছৰটো 28 নম্বৰটো if a line is parallel to one side of a triangle then it divides the other two sides যদি কোনো ৰেখা এটি ত্ৰিভুজৰ এটি বাহুৰ সমান্তৰাল হয় তেন্তে ই আন দুটা বাহুৰ ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি proportionality 29 টো if two triangles are similar then their corresponding angles are যদি দুটা ত্ৰিভুজ সদৃশ হয় তেন্তে তাত থকা সদৃশ কোণবোৰ ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ সমান হ'ব 30 নম্বৰটো if ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEFN AB by DE equal to 2/3 then ratio of their areas is যদি এই ত্ৰিভুজ দুটা সদৃশ আৰু AB by DE equal to 2/3 হয় তেন্তে ইহঁতৰ কালিৰ অনুপাত কিমান হ'ব আমি 26 নম্বৰ প্ৰশ্নটোতে কৰি আহিছোঁ দুটা ত্ৰিভুজৰ কালিৰ অনুপাত সমান বাহুৰ অনুপাতৰ স্কোৱাৰ হয় মানে 2/3 হোল স্কোৱাৰ সমান 4/9 গতিকে ইয়াৰ উত্তৰ কোনটো হ'ব অপশ্যন বি
আজিৰ ভিডিঅ'টোত এইকেইটা প্ৰশ্ন আছিলে। ইয়াৰ পিছৰ ভিডিঅ'বোৰত ইয়াৰ পিছৰ চেপ্টাৰবোৰ আলোচনা কৰিম। আজিলৈ ইমানে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।